বৰষাপাৰাত নুৰুদ্দিন আহমেদ ট্ৰফিৰ সামৰণি অনুষ্ঠান। ফাইনেলত অৱতীৰ্ণ NF ৰেলৱে আৰু তেজপুৰ। NF ৰেলৱেৰ শিৰত চেম্পিয়নৰ মুকুট। সোমবাৰে বৰষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত সামৰণি পৰিল নুৰুদ্দিন আহমেদ ট্ৰফি ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট 2024। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ল NF ৰেলৱে আৰু তেজপুৰ। প্ৰতিযোগিতাখনৰ ফাইনেলৰ মহাৰণত তেজপুৰক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰিলে NF ৰেলৱে দলে। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা, এপেক্স কাউন্সিলৰ সদস্য মিনু আলম, শিৱপ্ৰসাদ ভট্টাচাৰ্য, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, উপসভাপতি সুনীল নাথ, ভোলা বড়ো, L হেমন্ত সিং, কোষাধ্যক্ষ অমীয় কুমাৰ কলিতা, যুটীয়া সম্পাদক কাজল পল চৌধাৰী, সহকাৰী সম্পাদক বাবলু চৌধাৰী, ফুটবল সম্পাদক L প্ৰণৱ সিং, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, বাস্কেটবল সম্পাদক মনজিত হাজৰিকা, কাৰ্যবাহী সদস্য প্ৰমোদ ৰাজবংশী, তেজপুৰ ক্ৰিকেট সন্থাৰ সম্পাদক ঈশান বৰা, ACA নিৰ্বাচক কমিটিৰ সদস্য গোপাল চক্ৰৱৰ্তী, সুমিত ৰঞ্জন দাস, ACA আম্পায়াৰ বোৰ্ডৰ প্ৰাক্তন সম্পাদক আব্দুল খালেকৰ দৰে বিশিষ্ট ব্যক্তিসকল। অসম ক্ৰিকেট সন্থাই টুৰ্ণামেণ্টখনৰ ছেমিফাইনেল আৰু ফাইনেল মেচ অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰাৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাৰ হৈ ধন্যবাদ জনালে সভাপতি পৰেশ চন্দ্ৰ দাসে। প্ৰথমতে আমি গুৱাহাটী ক্ৰীড়া সন্থাই আছাম ক্ৰিকেট এছ'চিয়েশ্যনক তেখেতসকলে আমাক নুৰুদ্দিন আহমেদ ট্ৰফিটোৰ ছেমিফাইনেল দুখন আৰু ফাইনেল দুখন অনুষ্ঠিত কৰিব দিয়াৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আমি তেখেতসকলে আমাক এইখিনি সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ। আৰু খেলুৱৈসকলেও এই ফাইনেল খেলখন আজি খুব সুন্দৰ প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে তেখেতসকলক খুব ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেখেতসকলে এগৰাকী ভাল খেলুৱৈ হ'ব বুলি আমি আশা ৰাখিছোঁ। ফাইনেল মেচখন অনুষ্ঠিত হৈছিলে তেজপুৰ আৰু NF ৰেলৱে, তেজপুৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন আৰু NF ৰেলৱে চূড়ান্ত বিজয়ী হৈছে প্ৰথম ইনিংছৰ লিডৰ দ্বাৰা তেওঁলোকে। টুৰ্ণামেণ্টখনত NF ৰেলৱে দলে চেম্পিয়নৰ ট্ৰফি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপৰ সন্মান বুটলিলে তেজপুৰে। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে NF ৰেলৱেৰ খেলুৱৈ পাৰভেজ আজিজে। সেইদৰে টুৰ্ণামেণ্টত 40টাকৈ উইকেট দখল কৰা গুৱাহাটীৰ খেলুৱৈ কুণাল শৰ্মাই লাভ কৰিলে শ্ৰেষ্ঠ বলাৰৰ সন্মান। তদুপৰি টুৰ্ণামেণ্টখনত 442 ৰান সংগ্ৰহেৰে তেজপুৰৰ খেলুৱৈ অনুৰাগ তালুকদাৰে লাভ কৰিলে শ্ৰেষ্ঠ বেটাৰ আৰু প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ছিনিয়ৰ পৰ্যায়ত বহুদূৰ আগবাঢ়ি যাওক অসমৰ ক্ৰিকেটাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।